ছাত্ৰীসকল, আজিৰ ক্লাছত আমি দ্বাদশ শ্ৰেণীৰ চেপ্টাৰ 6 অনুশীলনী 6.3 কুৱেশ্যন নম্বৰ 3-5 পৰা আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত আমি 3-4লৈকে আলোচনা কৰিছোঁ। গতিকে যিসকলে চোৱা নাই, ডিছক্ৰিপশ্যনত মই গোটেই প্লে লিষ্টটো দি দিম, তাৰ পৰা চাই ল'বা। ঠিক আছে, তো 5 নম্বৰ কুৱেশ্যন আজি কি কৈছে যে যদি সিহঁতৰ স্থানীয় গৰিষ্ঠ আৰু স্থানীয় লঘিষ্ঠ বিন্দু আছে তেনেহ'লে উলিয়াব লাগে, আৰু লগতে স্থানীয় গৰিষ্ঠ মান বা স্থানীয় লঘিষ্ঠ মানো উলিয়াব কৈছে। ঠিক আছে, তো এনেকুৱা কুৱেশ্যন আমি আগতে 4টা কৰিছোঁ। প্ৰথম অৱকলজ বা দ্বিতীয় অৱকলজৰ দ্বাৰা এইবোৰ বাহিৰ কৰা হয়, কিন্তু আমি প্ৰথমত দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰা বাহিৰ কৰাৰ কাৰণে চেষ্টা কৰিম। যদি টেষ্ট ফেইল হয় তেতিয়াহ'লে আমি প্ৰথম অৱকলজৰ দ্বাৰা বাহিৰ কৰিম। ঠিক আছে, যেহেতু দ্বিতীয় অৱকলজটো অলপ সহজ, সেইকাৰণে আমি দ্বিতীয় অৱকলজৰ দ্বাৰা বাহিৰ কৰাৰ কাৰণে চেষ্টা কৰোঁ। তো দ্বিতীয় অৱকলজৰ দ্বাৰা বাহিৰ কৰিবলৈ হ'লে প্ৰথমত আমাক কি কৰিব লাগে যে এফ ডেছ বাহিৰ কৰিব লাগে, হয় না? এফ ডেছ এক্স বাহিৰ কৰিম। তো ইয়াক অৱকলজ কৰিলে আমি কি পাম? 3x²। ঠিক আছে, বা অলপ ভাঙি লিখিলোঁ ডি ডি এক্স অফ এক্স কিউব -6টো বাহিৰত আহিব, ডি ডি এক্স অফ x² প্লাছ 9টো বাহিৰত আহিব, ডি ডি এক্স অফ এক্স প্লাছ ডি ডি এক্স অফ 15। তো এক্স কিউবৰ অৱকলজ কৰিলে আমি কি পাওঁ? 3x²। 6 দ্বিগুণ 12, এক্সৰ ওপৰত পাৱাৰ 2 আছে, 1 হ'ব। তাৰপিছত প্লাছ 9, এক্সৰ অৱকলজ কৰিলোঁ 1, 9 × 1 মানে 9, 15টো যিহেতু ধ্ৰুৱক 0 হৈ যাব। ঠিক আছে, তো এফ ডেছ এক্স ইকুৱেলটো আমি এইখিনি পালোঁ। ইয়াৰ পৰা আমি কিবা কমন ল'ব পাৰি নেকি চোৱা, যে 3টো যদি কমন লওঁ তেনেহ'লে ইয়াত থাকিব x², ইয়াত থাকিব -4x, আৰু ইয়াত থাকিব +3। ঠিক আছে, তো এফ ডেছ এক্স এইখিনি আমি পালোঁ। তাৰপিছত ক্ৰান্তিক বিন্দু বাহিৰ কৰিব লাগে। ক্ৰান্তিক বিন্দু বাহিৰ কৰাৰ কাৰণে আমি কি কৰিব লাগে যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখিব লাগে, হয় নহয়? তো 3x² - 4x + 3 = 0। ঠিক আছে, তো ইয়াক এতিয়া উৎপাদক বিশ্লেষণ কৰিলে আমি কি পাম? 3টো ইয়াত পূৰণ হৈছে, ইফালে গ'লে হৰণ, হয় নহয়? তো 0/3 মানে 0, তো ইফালে কি থাকিব? x² - 4x + 3। এতিয়া এইখিনি উৎপাদক বিশ্লেষণ কৰিব লাগিব। আমাক পূৰণ কৰিলে হ'ব লাগিব 3, আৰু যোগ বা বিয়োগ কৰিলে হ'ব লাগিব -4। তেনেহ'লে আমি কি ল'ম যে -3, আৰু যদি -1 লওঁ, পূৰণ কৰিলে আমি 3 পাম, +3, এই দুটা যোগ কৰিলে আমি -4 পাম। ঠিক আছে, তো x² - 3x, বা ইয়াতে আমি x লিখিলোঁ -3x + 3 = 0। ঠিক আছে, এই দুটাৰ পৰা আমি কি কমন ল'ম? x কমন ল'ম। তেনেহ'লে ইয়াত কি থাকিব? x -xটোতো লৈ গৈছোঁ, একো নাই মানে 1। এই দুটাৰ পৰা যদি -3 কমন লওঁ তেনেহ'লে ইয়াত কি থাকিব? x, যেহেতু মাইনাছ কমন লৈছোঁ ইয়াতে মাইনাছ দিব লাগিব, তেতিয়া মাইনাছে মাইনাছে প্লাছ হ'ব। 3টো লৈ গৈছোঁ, একো নাই মানে 1। দুটাকে আছে, তো আমি এবাৰ লিখিম যে x - 1 লিখিলোঁ, আৰু থাকিল কি x - 3। ঠিক আছে, ইকুৱেল টু 0। তেনেহ'লে এতিয়া এক্সত ইয়াত কি বহালে এইখিনি 0 হ'ব? 1 বহাব লাগিব, তেতিয়াহে 0 হ'ব। বা ইয়াত কি বহাব লাগিব? 3 বহাব লাগিব। ঠিক আছে, তো এক্সৰ মান আমি কি পালোঁ ইয়াৰ পৰা? 1 আৰু 3। তাৰমানে ক্ৰান্তিক বিন্দু আমি কি পালোঁ? এটা পালোঁ 1, আৰু এটা পালোঁ 3। ঠিক আছে, এইটো এটা ক্ৰান্তিক বিন্দু, এইটো এটা ক্ৰান্তিক বিন্দু। এইবিলাক আমি ক'ত বহাব লাগিব? এফ ডাবল ডেছ এক্সত। এতিয়া আমাক এফ ডাবল ডেছ এক্স বাহিৰ কৰিব লাগিব। তো এফ অফ এক্স আমি এইটো পাইছোঁ, এফ ডেছ এক্স এইটো পাইছোঁ, হয় নে নহয়? যে 3x² - 12x + 9। তো এফ ডাবল ডেছ এক্স কি হ'ব চাবা। ইয়াক অৱকলজ কৰিলে আমি কি পাম? 6x, ইয়াক অৱকলজ কৰিলে -12, আৰু 9ক অৱকলজ কৰিলে 0 হৈ যাব, হয় নে নহয়? তো আমি ইয়াৰ পৰা যদি কমন ল'ব নালাগে, তাৰপিছত আমি কি কৰিব লাগে যে যিবিলাক ক্ৰান্তিক বিন্দু পাইছোঁ সেইবিলাক ইয়াত বহাই চেক কৰিব লাগিব, হয় নে নহয়? তো এফ ডাবল ডেছ এক্সৰ ঠাইত আমি প্ৰথমত 1 বহাম। তো 1 বহালে আমি কি পাম চাবা, 6 × 1 -12 ইকুৱেল টু আমি কি পাম? -6, তাৰমানে <0। <0 পালে কি হয়? স্থানীয় গৰিষ্ঠ বিন্দু হয়, হয় নে নহয়? তাৰমানে x = 1 স্থানীয় গরিষ্ঠ বিন্দু। ঠিক আছে, তো গরিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে এইটো x = 1 এইটো ক'ত বহাব লাগিব? f of x ত বহাব লাগিব। ঠিক আছে, আমি ইয়াত লিখি লৈছোঁ যে f of x মানে কি? x³ - 6x² + 9x + 15। ঠিক আছে, তো আমি কি কৰিব লাগিব? x ৰ ঠাইত 1 বহাব লাগিব। তো 1³ - 6 × 1 + 9 × 1 + 15। তো 1 - 6 + 9 + 15। তো এইটো আৰু এইটো আৰু এইটো এই তিনিটা প্লাছ আছে, তেনেহ'লে 10
প্লাস 15 25 ওপর 6 গেলে 19, ঠিক আছে। আমি লিখিম যে x ইকুয়াল টু 1ত fxৰ স্থানীয় গরিষ্ঠ মান হ'ব 19, ঠিক আছে। তাৰপিছত আৰু এটা আমাৰ পইণ্ট আছে x ইকুয়াল টু 3, সেইটো এতিয়া ক'ত পাব লাগিব f ডাবল ড্যাশ x ত, হয় না। তো f ডাবল ড্যাশ x মানে কি আছে ইয়াত লিখি লৈছোঁ যে 6x মাইনাস 12, তো আমি x ঠাইত কি বহাম 3, ঠিক আছে। তো 6 ইন্টু 3 মাইনাস 12, 6 3 18 পৰা 12 গ'লে 6, এটো হ'ব গ্রেটার দেন 0, ঠিক আছে। গ্রেটার দেন 0 হলে স্থানীয় লঘিষ্ঠ বিন্দু পাওয়া যায়, হয় না। তার মানে বা লিখিব পারা যায় যেহেতু f ডাবল ড্যাশ x মান কি পাইছো গ্রেটার দেন 0, এ থেকে x ইকুয়াল টু 3 কি হবো স্থানীয় লঘিষ্ঠ বিন্দু। এতিয়া লঘিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে আমি ক'ত বহাব লাগিব f of x ত বহাব লাগিব। তো f of x ইয়াত লিখি লৈছোঁ যে x কিউব মাইনাস 6x স্কোয়ার প্লাস 9x প্লাস 15, তো x ৰ ঠাইত কি বহাব লাগিব 3, তো 3 বহাম 3 কিউব মাইনাস 6 ইন্টু 3 স্কোয়ার প্লাস 9 ইন্টু 3 প্লাস 15, ঠিক আছে। 3 কিউব মানে হল 27 মাইনাস 3 স্কোয়ার মানে 9, 9 6 গুণ 54 প্লাস 9 3 গুণ 27 প্লাস 15, তো এইটো আৰু এইটো প্লাস কৰিব লাগিব। তো 27 প্লাস 15 14 14 পাঁচে 19, 9 হাতে গেল 1 2 2 4 5 6 69, 69 পৰা 54 মাইনাস কৰিলে 5 15, তো 69 মাইনাস 54 ইকুয়াল টাইম কি হলো 15, ঠিক আছে। তো স্থানীয় গরিষ্ঠ মান কি হল লঘিষ্ঠ মান কি হল 15, এ থেকে x ইকুয়াল টু 3 f of x ৰ স্থানীয় লঘিষ্ঠ মান ইকুয়াল টু 15, ঠিক আছে। একদম সহজ। তো 5 নম্বৰটো কমপ্লিট হল। এতিয়া আমি 6 নম্বৰটো কৰিম চাবা। তো জি এক্স দিয়া আছে x/2 প্লাস 2/x য'ত x গ্রেটার দেন 0, ঠিক আছে। তো প্রথমত আমি জি ড্যাশ x বাহিৰ কৰিম, তেনেহ'লে ডি ডি এক্স অফ x/2 প্লাস ডি ডি এক্স অফ 2/x, ঠিক আছে। তো 1/2 বাহিৰত আহি যাব, হয় নে নহয়। তো ইয়াত কি থাকিব ডি বাই ডি এক্স এক্স, ইয়াত 2 বাহিৰত আহি যাব, ইয়াত থাকিব ডি ডি এক্স অফ 1/x, ঠিক আছে। কনস্ট্যান্টটো বাহিৰত আহি যায়, তেনেহ'লে x ৰ অপকলস কৰিলে আমি কি পাম 1 ইন্টু হাফ মানে হাফ প্লাস 2 ইন্টু ডি ডি এক্স অফ 1/x মানে কি লিখিব পাৰি x ইনভার্স, তেনেহ'লে কি হ'ব চাবা হাফ প্লাস 2 ইন্টু মাইনাস 1 2 সন্মুখত আহিব, তাৰপিছত x ৰ ওপৰত কি হ'ব -1 হয় না। পাৱাৰৰ পৰা 1 মাইনাস কৰিব লাগে, তো মাইনাস কৰিলোঁ ইকুয়াল টু কি হ'ব চাবা হাফ প্লাস প্লাস মাইনাস মাইনাস 2 ইন্টু x টু দ্য পাওয়ার -2, তার মানে আমি কি পাম হাফ মাইনাস 2/x স্কোয়ার, ঠিক আছে। এইটো পাম আমি, এই মাইনাস আছে পাৱাৰটো মাইনাস আছে, এইটো যদি প্লাস বনাব লাগে তেনেহ'লে কি কৰিব লাগিব 1/a, তাৰ মানে a ইনভার্স মানে কি 1/a, ইয়াক পাৱাৰটো কি আছিল মাইনাস আছিল, মাইনাস থাকিলে আমি কি কৰিব লাগিব 1/a কৰিব 1/, কৰিব লাগে, ঠিক আছে। তো আমি কি পালোঁ জি ড্যাশ x ইকুয়াল টু পালোঁ হাফ মাইনাস 2/x স্কোয়ার। নেক্সট স্টেপ ক্রান্তিক বিন্দু বাহিৰ কৰিব লাগে, তো জি ড্যাশ x ইকুয়াল টু 0, তো ইয়াত হ'ব হাফ মাইনাস 2/x স্কোয়ার ইকুয়াল টু 0, হাফ এইটো মাইনাস ইফালে গ'লে প্লাস, তেনেহ'লে হাফ ইকুয়াল টু 2/x স্কোয়ার, যদি বৰ্গপূৰণ কৰোঁ এইটোৰ লগত এইটো পূৰণ এইটোৰ লগত এইটো পূৰণ, তেনেহ'লে কি হ'ব x স্কোয়ার ইকুয়াল টু 4, তো x স্কোয়ার ইকুয়াল টু কি পাম আমি x ইকুয়াল টু প্লাস মাইনাস √4, তার মানে প্লাস মাইনাস 2, ঠিক আছে। তো এরপর আমি x সমান কি পালো x সমান পালো এটা 2 আর এটা হলো -2, ঠিক আছে। এই দুটা হলো আমার ক্রান্তিক বিন্দু বা ক্রিটিক্যাল পয়েন্ট। তাৰপিছত থার্ড স্টেপ আছিল যে যেটা আমি জি এক্স পাইছো জি ড্যাশ এক্স পাইছো ইয়াক আৰু এবাৰ অবলস কৰা, ঠিক আছে। তো জি ড্যাশ এক্স পাইছো আমি হাফ মাইনাস
2/x², ঠিক আছে। তো ইয়াক আৰু এবাৰ ক্লজ কৰিব লাগিব। তো ddx অফ হাফ মাইনাছ 2 আগত আহি যাব, ddx অফ 1/x² থাকিব, ঠিক আছে। তো হাফটো কি ধ্ৰুবক, এইটো 0 হৈ যাব। তো 0 মাইনাছ 2 ইনটু ddx অফ x² মানে এইটো যদি ওপৰত লৈ যাওঁ তেনেহ'লে কি হ'ব, -2 হ'ব, হয় না। তো -2 ইনটু -2টো আগত আহিব, তাৰপিছত -2 পাৱাৰৰ পৰা 1 মাইনাছ কৰিব লাগে, হয় না। তো আমি কি পাম, 4x⁻³ হয় না। তার মানে জি ডাবল ড্যাশ এক্স ইকুয়াল টু আমি কি পালো, 4/x³ পাৱাৰটো যদি প্লাছ বনাব লাগে তেনেহ'লে কি হয়, তলত আহে 1 কৰিব লাগে, হয় না। তেনেহ'লে 4/x³ পালোঁ। তাৰপিছত কি কৰিব লাগে, যে এই ক্ৰান্তিক বিন্দুবোৰ জি ডাবল ড্যাশ এক্সত বহাব লাগে। তো প্ৰথমত আমি জি ডাবল ড্যাশ 2 বহাইছোঁ, তেনেহ'লে কি হ'ব, 4/2³ তেনেহ'লে 2³ মানে 8। তার মানে আমি কি পালো, জি ডাবল ড্যাশ 2 ইকুয়াল টু 4 কাটিলে একবার, 4 কাটিলে 2 বার, ঠিক আছে। 4 কাটিলে একবার, 4 কাটিলে 2 বার, 1/2 পালো। এটু কি পালো আমি, গ্রেটার দেন 0, তার মানে এটু কি হবো, লঘিষ্ঠ বিন্দু হবো, হয় না। এ থেকে x ইকুয়াল টু 2 স্থানীয় লঘিষ্ঠ বিন্দু, ঠিক আছে। স্থানীয় লঘিষ্ঠ বিন্দু, এতিয়া স্থানীয় লঘিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে এইটো ক'ত বহাব লাগিব, জি এক্সত বহাব লাগিব। তো আমাৰ জি এক্স আছিল x/2 প্লাছ 2/x, ঠিক আছে। তো এক্সৰ মান আমি কি পাইছোঁ, কি এক্সৰ মান কি বহাব লাগিব, 2 বহাব লাগিব। তো এইটো 2/2 প্লাছ 2/2, তাৰ মানে 1 + 1 = 2, ঠিক আছে। তো আমি লিখিম, আৰু চোৱা ইয়াতে আমি ক্ৰান্তিক বিন্দু কি পাইছিলোঁ, x = 2 আৰু x = -2। -2টো আমি ল'ব নোৱাৰিম, কাৰণ আমাক ইয়াত কণ্ডিশ্যন দিয়া আছে কি, চোৱা x গ্রেটার দেন 0 দিয়া আছে, হয় না। x গ্রেটার দেন 0 দিয়া আছে। তো যেহেতু ইয়াত আমাক x গ্রেটার দেন 0 দিয়া আছে, তেনেহ'লে আমি -2টো ল'ব নোৱাৰিম, এইটো আমি ল'ব নোৱাৰিম, ঠিক আছে। তাৰ মানে আমাক এইটোৱে কেৱল স্থানীয় লঘিষ্ঠ মানহে দিব। এ থেকে যে x = 2 টুত f of x ৰ স্থানীয় লঘিষ্ঠ মান হল 2, ঠিক আছে। বুঝি পালা নিশ্চয়। 6 নম্বৰটো কমপ্লিট হল। এতিয়া আমি 7 নম্বৰটো কৰিম, চাবা। তো 7 নম্বৰত যে x দিয়া আছে এইখিনি আমি কি লিখিব পাৰিম, ধৰা যে x দিয়া আছে আমাৰ 1/x² + 2, তো ইয়াক আমি x² + 2 -1 লিখিব পাৰিম, হয় না। ইয়াক ওপৰত লৈছোঁ, ইয়াতে কোনো মানে কি আছে, 1 আছে। তো এইটো ওপৰত গ'লে কি হ'ব, -1, ঠিক আছে। প্ৰথমত আমি g ড্যাশ x বাহিৰ কৰিম। তো g ড্যাশ x কি হ'ব চাবা, যে ddx অফ x² + 2 ইনভার্স, ঠিক আছে। তো -1টা আগত আহিব, তো -1টা আগত আহিল, x² + 2 -1 -1। তো এইখিনিকে আমি মনে মনে x ধৰিছিলোঁ, হয় না। তো xৰ ওপৰত যিটো পাৱাৰ থাকে সেইটো আগত আহে, আৰু সেই পাৱাৰৰ পৰা 1 মাইনাছ কৰিব লাগে, আৰু যাক আমি x বুলি ধৰোঁ তাক আৰু এবাৰ অৱকলজ কৰিব লাগে। তো আমি কি কৰিম, যে x² + 2 কৰিম, ঠিক আছে। চেইন ৰুল, শৃংখল বিধি। তো ইয়াত হ'ল -x² + 2, ইয়াত হ'ব -2, আৰু x² অৱকলজ কৰিলে আমি কি পাম, 2x, আৰু 2ৰ অৱকলজ কৰিলে আমি 0 পাম। তাৰ মানে ইয়াৰ এনসাৰ হ'ব কি, -2x, আৰু এইটো মাইনাছ এইটো যদি প্লাছ বনাব যাওঁ তেনেহ'লে কি কৰিব লাগিব, 1/, কৰিব লাগিব। তাৰ মানে এইটো তলত আহিব, x² + 2 পাৱাৰ 2, ঠিক আছে। এটা আমি কি পালোঁ, যে g ড্যাশ x পালোঁ। নেক্সট স্টেপ, g ড্যাশ x ক আমি 0 বনাব, = 0 লিখিব লাগে। তো = 0 লিখিলোঁ। এতিয়া চোৱা, -2x x² + 2 স্কোয়ার = 0। এতিয়া চোৱা, এইখিনিতো কেতিয়াও 0 হ'ব নোৱাৰে, হ'ব পাৰিব নেকি, ইয়াত কি আছে, 2x² + 2 আছে, ইয়াক যদি স্কোয়ার কৰোঁ কেতিয়াও 0 নহয়। তাৰ মানে 0 হ'ব কোনটো, -2x = 0, হয় না। যে -2x = 0, ইয়াৰ পৰা আমি x = কি পাম, 0 পাম। তাৰ মানে ক্ৰান্তিক বিন্দু আমি কি পালোঁ, x = 0 পালোঁ। এইটো হ'ল আমাৰ ক্ৰান্তিক বিন্দু, ঠিক আছে। তো নেক্সট স্টেপ,
যেটা আমার জি ড্যাশ এক্স আছে ইয়াক আৰু এবাৰ অবকলজ কৰিব লাগে। তো আমি জি ডাবল ড্যাশ এক্স কৰিম। এইটো ইউ বাই বি ফৰ্মত আছে, হৰণৰ সূত্ৰ দি কৰিব লাগিব হয়নে নহয়? তেনেহ'লে আমি তলত যেটো আছে ইয়াৰ স্কোয়ার হ'ব, যে এক্স স্কোয়ার প্লাস 2 স্কোয়ার ইন্টু স্কোয়ার, ঠিক আছে? স্কোয়ারটা আছে আৰু এবাৰ স্কোয়ার, তাৰপিছত এইটো বাহিৰত আহিব, যে এক্স স্কোয়ার প্লাস 2 টো বাহিৰত আহিল, এইটো স্কোয়ারটো বাহিৰত আহিল, অবকলজ হ'ব কাৰ -2xৰ, ঠিক আছে? ইয়াত নধৰে, অলপ তলত লিখিছোঁ, ইয়াত নধৰে, ঠিক আছে? ইয়াতে লিখিছোঁ যে জি ড্যাশ এক্স ইকুয়াল টু আমার আছে -2x আৰু ইয়াত আছে এক্স স্কোয়ার প্লাস 2 হোল স্কোয়ার। তো আমি জি ডাবল ড্যাশ এক্স বাহিৰ কৰিব লাগিব। হৰণৰ সূত্ৰ কি আছিল, যে ডি ডি এক্সক ইউ বাই বি যদি থাকে তেনেহ'লে তলত হয়, তলত যদি থাকে ডি স্কোয়ার, তাৰপিছত বিটো বাহিৰত আহিব, ডি ইউ বাই ডি এক্স হয়, ইউটো বাহিৰত আহিব, তাৰপিছত ডি বি বাই ডি এক্স হয়, হয়নে না? তো এইটো সূত্ৰতে আমি কৰিম। তো এক্স স্কোয়ার প্লাস 2 স্কোয়ার আছে, এটুক আৰু এবাৰ স্কোয়ার হ'ব, মানে পূৰণ কৰি দিছোঁ, ঠিক আছে? তো এক্স স্কোয়ার প্লাস 2 হোল স্কোয়ারটো বাহিৰত আহিব, অবকলজ হ'ব কাৰ -2xৰ, ঠিক আছে? মাইনাস আৰু এই মাইনাসে প্লাস 2x টো বাহিৰত আহিব, অবকলজ হ'ব কাৰ এতিয়া এইখিনিৰ, যে এক্স স্কোয়ার প্লাস 2 হোল স্কোয়াৰৰ অবকলজ হ'ব, ঠিক আছে? তো এক্স স্কোয়ার প্লাস 2 হোল স্কোয়ার থাকিল, -2xৰ অবকলজ কৰিলাম, কি পাম -2 পাম, ঠিক আছে? -2 পাম, প্লাস 2x টো থাকিল, এইখিনিক যদি আমি মনে মনে x ধৰো, এক্স স্কোয়ার অবকলজ কি হয় 2x হয়, তো আমি কি পাম 2 ইন্টু এক্স স্কোয়ার প্লাস 2 পাম, আকৌ এইখিনিৰ অবকলজ কৰিব লাগিব হয় না নহয়, যাক আমি x বুলি ধৰিছিলোঁ। তো এক্স স্কোয়ার প্লাস 2 চেইন রুল, ঠিক আছে? তো ইয়াত কি হ'ব, এক্স স্কোয়ার প্লাস 2 পাৱাৰ কিমান হ'ব 4। তো ইয়াত হল -2 এক্স স্কোয়ার প্লাস 2 হোল স্কোয়ার প্লাস 4x এক্স স্কোয়ার প্লাস 2, এক্স স্কোয়ার অবকলজ কি হয় 2x, আৰু ইয়াত আছে 2, 2ৰ অবকলজ 0, ঠিক আছে? ইয়াত আছে এক্স স্কোয়ার প্লাস 2 পাওয়ার 4। তো ইকুয়াল টাইম কি পালো চাবা, যে -2 এক্স স্কোয়ার প্লাস 2 হোল স্কোয়ার প্লাস 4 দ্বিগুণ 8 এক্স স্কোয়ার প্লাস এক্স স্কোয়ার প্লাস 2, তলত আছে এক্স স্কোয়ার প্লাস 2 পাওয়ার 4। তো এখানে আমি কি পালো, জি ডাবল ড্যাশ এক্স। নেক্সট স্টেপ, যেটা আমি ক্রান্তিক বিন্দু পাইছো সেইটো ক'ত বহাব লাগে, জি ডাবল ড্যাশ এক্সত বহাব লাগে, ঠিক আছে? তো আমি জি ডাবল ড্যাশ 0 কৰিলে কি পাম চাবা, এইটো হ'ব 0 হয় না? তো এইখিনি তো 0 হৈ গ'ল, তো ভিতৰত কি থাকিব কেৱল চাবা 2 স্কোয়ার, 2 স্কোয়ার মানে 4, 4 ইন্টু 2 -8 থাকিব ইয়াত, ঠিক আছে? প্লাস এইখিনি গোটেই টাইম কি হৈ যাব 0 হৈ যাব, কাৰণ এক্স সাইড 0 বহালে 0 হৈ যাব, তো ইয়াত 0 হৈ যাব। তলত কি হ'ব চাবা 2, এইটো তো 0 হৈ যাব, 2 টু দ্য পাওয়ার 4 মানে কিমান 2 4 পূরণ কৰিব লাগে, ঠিক আছে? তো 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16। তো আমি কি পালো, জি -8/16, তার মানে মাইনাস পালো হ্যাঁ না, -8 8-এর মধ্যে একবার, 16-এর মধ্যে দুইবার, এটা কি হবো লেস দেন 0 হয় না? যেহেতু মাইনাস আছে তো লেস দেন 0, লেস দেন 0 মানে স্থানীয় গরিষ্ঠ বিন্দু হবে, তার মানে x = 0 স্থানীয় গরিষ্ঠ বিন্দু, ঠিক আছে? স্থানীয় গরিষ্ঠ বিন্দু। এটা স্থানীয় গরিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে x ৰ মান ক'ত বহাব লাগিব, এইটো ইয়াত জি এক্সত বহাব লাগিব, ঠিক আছে? তো ইয়াতে বহাই দিছোঁ মই জি 0 কি হ'ব চাবা, তলে তলে লিখিবা তোমালোকে। তো 1/0 স্কোয়ার প্লাস 2, তার মানে কি হ'ব হাফ, ঠিক আছে? তেনেহ'লে আমি এক্সৰ ঠাইত 0 বহাই কি পালো, হাফ পালো। তো আমি লিখিম ইয়াতে, বা ইয়াতেও লিখি দিছোঁ যে জি 0 ইকুয়াল টু আমি কি পালো 1/0 স্কোয়ার প্লাস 2 ইকুয়াল টু হাফ। এ থেকে যে x = 0 এফ এক্সর গরিষ্ঠ মান 0 স্থানীয় গরিষ্ঠ মান, ঠিক আছে?
স্থানীয় গরিষ্ঠ মান আমি কি মান পাইছি, সরি 0 নহয় 1/2, ঠিক আছে? বুঝি পাইছা নিশ্চয়? 7 নম্বৰটো কমপ্লিট হ'ল। এতিয়া আমি 8 নম্বৰটো কৰিম চাবা। তো কোৱেশ্চন নম্বৰ 8 কি চোৱা, কি কৈছে চোৱা, এফ অফ এক্স দিয়া আছে এক্স হোল ইনটু ৰুটৰ ভিতৰত 1 মাইনাছ এক্স, ঠিক আছে? তো আমি কি লিখিব পাৰিম, এফ অফ এক্সক এক্স 1 মাইনাছ এক্স ৰুট অভাৰ ভিতৰত আছে, তো ৰুট অভাৰ 2 যদি আমি উঠাই দিওঁ তেনেহ'লে এইটো কি হ'ব, পাৱাৰ হ'ব হাফ, ঠিক আছে? তো ইয়াক আমি এতিয়া অৱকলজ কৰিব লাগে। যিহেতু ইয়াত দুটা ফাংচন আছে তেনেহ'লে দুটা ফাংচন যদি একেলগে থাকে তেনেহ'লে আমি পুৰণৰ বিধি মতে কৰিব লাগে। তোমালোকৰ পুৰণৰ যিটো বিধি আছিল সূত্ৰ আছিল মনত আছেনে নাই, মই এবাৰ মনত পেলাই দিছোঁ। ইউ ইনটু যদি বি থাকে তেনেহ'লে যে ইউটো বাহিৰত আহে ডি ডি এক্স অফ বি, আকৌ প্লাছ বিটো বাহিৰত আহিব, ইউৰ অৱকলজ হ'ব, ঠিক আছে? এটা বাহিৰত হ'ব আনটোৰ অৱকলজ হয়। তেনেহ'লে যে এফ ডেছ এক্স প্ৰথমত এক্স বাহিৰত আহিল, অৱকলজ হ'ব এইখিনিৰ যে ডি ডি এক্স অফ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ প্লাছ এতিয়া এইখিনি বাহিৰত আহিব 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ, অৱকলজ হ'ব কাৰ, এক্সৰ, ঠিক আছে? তো এক্স থাকিল, এইখিনি যদি আমি মনে মনে এক্স ধৰোঁ চেইন ৰুল মতে তেনেহ'লে এক্স টু পাৱাৰ হাফৰ অৱকলজ কি হ'ব, হাফটো বাহিৰত আহিব, তাৰপিছত 1 মাইনাছ এক্স যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে, হয়নে নহয়? 1 মাইনাছ কৰিলোঁ প্লাছ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ, এক্সৰ অৱকলজ কৰিলে 1, ঠিক আছে? এইটো ইনটু 1। তো ইয়াত কি থাকিল চাবা, সৰি ইয়াতে আৰু ইয়াক যে আমি এক্স বুলি ধৰিছিলোঁ ইয়াক আৰু এবাৰ অৱকলজ কৰিব লাগিব, হয়নে নহয়? সেইখিনি মই নাল কলমেৰে লিখি দিছোঁ যে ডি ডি এক্স অফ 1 মাইনাছ এক্স, ঠিক আছে? ইয়াক যে আমি এক্স বুলি ধৰিছিলোঁ ইয়াক আৰু এবাৰ অৱকলজ কৰিব লাগিব, হয়নে নহয়? মই এইটো লাইন আৰু এবাৰ লিখি দিছোঁ যে ইয়াত থাকিল x/2 1 মাইনাছ এক্স পাৱাৰ হাফ মাইনাছ 1 ডি ডি এক্স অফ 1 মাইনাছ এক্স প্লাছ 1 মাইনাছ এক্স পাৱাৰ হাফ। এইটো লাইন মই ভালকৈ লিখি দিলোঁ যে চাবা কি হৈছে যে এইখিনিক মনে মনে আমি এক্স ধৰিছোঁ, তো এক্সৰ ওপৰত পাৱাৰ যিটো থাকে পাৱাৰটো আগত আহি যায়, তাৰপিছত যিটো পাৱাৰ থাকে তাৰ পৰা 1 মাইনাছ কৰিব লাগে। তো ইয়াক যে আমি এক্স বুলি ধৰিছিলোঁ ইয়াৰ আৰু এবাৰ অৱকলজ কৰিব লাগিব, হয়নে নহয়? তো এইখিনি মই ইয়াত লিখি দিছোঁ, ঠিক আছে? তো x/2 1 মাইনাছ এক্স পাৱাৰ হাফ মাইনাছ 1 মানে কি, মাইনাছ হাফ, হয়নে নহয়? আৰু এইখিনি যদি আমি অৱকলজ কৰোঁ তেনেহ'লে 1ৰ অৱকলজ কৰিলে 0, মাইনাছ এক্সৰ অৱকলজ কৰিলে -1, ঠিক আছে? প্লাছ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ, ঠিক আছে? তো এই পাৱাৰটো যদি আমি পজিটিভ বনাবলৈ যাওঁ তেনেহ'লে কি হ'ব, এইটো তলত আহি যাব। তো ওপৰত কি থাকিব, মাইনাছ এক্স, আৰু তলত তাই কি আহিব যে 1 মাইনাছ এক্স পাৱাৰ হ'ব প্লাছ, ইয়াত ওপৰত আছিল মাইনাছ, যেতিয়া তলত আহি গৈছে 1/, হৈছে তেতিয়া কি হ'ব পজিটিভ, আৰু তলত কি আছে 2, ঠিক আছে? প্লাছ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ, ঠিক আছে? তো ইয়াৰ পৰা যদি আমি এলচিএম লওঁ তেনেহ'লে কি হ'ব চাবা, বা এলচিএম এতিয়া ল'ব নালাগে, ঠিক আছে? থাকক এনেকেই। নেক্সট ষ্টেপ কি আছিল যে এফ ডেছ এক্স ইকুৱেল টু 0 লিখিব লাগে, ঠিক আছে? তো এফ ডেছ এক্স ইকুৱেল টু আমি 0 লিখিম। তো এফ ডেছ এক্স কি পাইছোঁ এইখিনি, তো এইখিনি ইকুৱেল টু 0 হ'ব, ঠিক আছে? তো মাইনাছ এক্স ইয়াত আছে 2 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ প্লাছ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ ইকুৱেল টু 0। এইটো প্লাছ এইফালে গ'লে কি হ'ব, মাইনাছ, ঠিক আছে? তো মাইনাছ এক্স বাই 2 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ ইকুৱেল টু মাইনাছ 1 মাইনাছ এক্স পাৱাৰ হ'ল হাফ। এ মাইনাছ কেঞ্চেল। এতিয়া এইখিনিৰ লগত এইখিনি যদি আমি বৰ্জপৰণ কৰোঁ কি হ'ব চাবা, যে এক্স থাকিল ইফালে থাকিব 2 ইনটু 1 মাইনাছ এক্স পাৱাৰ হাফ ইনটু 1 মাইনাছ এক্স পাৱাৰ হাফ। যেহেতু ভূমি একে আছে তেনেহ'লে পাৱাৰ যোগ হ'ব, হাফ প্লাছ হাফ কি হ'ব 1, তাৰমানে এক্স ইকুৱেল টু কি হ'ব 2 ইনটু 1 মাইনাছ এক্স, হয় না? তো এক্স 2 মাইনাছ টুৱাইছ এক্স, ঠিক আছে? তো এইটো মাইনাছ ইফালে আহিলে প্লাছ, তো কি হ'ব 3x ইকুৱেল টু 2, এক্স ইকুৱেল টু আমি কি পাম 2/3, ঠিক আছে? এইটো কি হ'ল ক্ৰান্তিক বিন্দু, ঠিক আছে? তো এইটো যদি আমি দ্বিতীয়
অৱকলজ পৰীক্ষাৰ দ্বাৰা কৰিবলৈ যাওঁ অলপ টান হ'ব। কেনেকৈ টান হ'ব কৰিব পাৰিম, কিন্তু অলপ টান হ'ব। চ' এইখিনি যদি আৰু অৱকলজ কৰিব লাগে তেনেহ'লে অলপ জটিল হ'ব, ঠিক আছে। সেইকাৰণে আমি কি কৰিম, প্ৰথম অৱকলজ পৰীক্ষাৰ দ্বাৰা কৰিম, যাতে তোমালোকৰ প্ৰথম অৱকলজ পৰীক্ষাটো অলপ আৰু এবাৰ মনত পৰি যায়, ঠিক আছে। তুমি দ্বিতীয় অৱকলজ পৰীক্ষাৰ দ্বাৰাও ঘৰত চেষ্টা কৰি চাবা, মই প্ৰথম অৱকলজ পৰীক্ষাৰ দ্বাৰা দেখাই দি আছোঁ, ঠিক আছে। তো প্ৰথম অৱকলজ পৰীক্ষাৰ দ্বাৰা কৰিবলৈ হ'লে এইটো ইয়াৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা এটা মান ল'ব লাগিব, ৰাইট হেণ্ড ছাইডৰ পৰা এটা মান ল'ব লাগিব, হয় নহয়। এইটো হ'ল আমাৰ 2/3। এতিয়া 2/3 মানে কি, ইয়াত হৰণ কৰি চাওঁ যে 3ৰে 2 হৰণ কৰিলে নাযায়, 0 দিলোঁ, 6 3 গুণ 18, বাকী থাকে 2, 0 দিলোঁ, মানে 6 6 এনেকৈ যাই থাকিব, হয় না। তাৰ মানে 0.6। তো ইফালৰ পৰা এটা মান ল'ব লাগিব, ইফালৰ পৰা এটা মান ল'ব লাগিব, হয় না। সেইফালৰ পৰা মই মান লৈছোঁ 0.2 আৰু ইফালৰ পৰা মান লৈছোঁ 0.9, ঠিক আছে। তো এইটো মান এতিয়া ক'ত বহাম, f'(x)ত বহাম। তো আমাৰ f'(x) কি আছিল চাবা, এইটো হ'ল আমাৰ f'(x), ঠিক আছে। তো আমাৰ f'(x) আছিল যে -x, ইয়াত আছিল 2, 1 - x পাৱাৰ হ'ল হাফ প্লাছ 1 - x পাৱাৰ হ'ল হাফ, ঠিক আছে। তো এতিয়া আমি এলচিয়াম ল'ম, এলচিয়াম ল'লে কি হ'ব চাবা, 2 1 - x পাৱাৰ হ'ল হাফ, ঠিক আছে। তো এইটো কেঞ্চেল যাই থাকিব, কেৱল -x, ইয়াত থাকিব কি চাবা প্লাছ, ইয়াত একো নাই মানে 1 আছে, তাৰমানে এই গোটেইখিনি এইখিনিৰ লগত পূৰণ হ'ব, হয়নে নহয়। তো 2 1 - x পাৱাৰ হাফ ইনটু 1 - x পাৱাৰ হাফ। তো ইকুৱেল টাৰ্ম কি পাম, যে -x প্লাছ 2 হাফ প্লাছ হাফ, ভূমিয়াকে আছে এইটো আৰু এইটো একে আছে, তো ভূমিয়াকে আছে, পাৱাৰ কি হ'ব প্লাছ হ'ব, তাৰমানে হাফ প্লাছ হাফ মানে 1 - x, হাফ প্লাছ হাফ মানে 1 আৰু লিখাৰ প্ৰয়োজন নাই, আৰু তলত থাকিব 2 1 - x পাৱাৰ হ'ল হাফ, ঠিক আছে। এইখিনি অলপমান কেলকুলেশ্যন কৰি লৈছোঁ যাতে এইবিলাক পইণ্টবোৰ বহুৱাত সুবিধা হয়, ঠিক আছে। তো এইখিনি ইকুৱেল টাৰ্ম কি পালোঁ, যে -x প্লাছ 2 - x, আৰু তলত থাকিব 2 1 - x পাৱাৰ হ'ল হাফ, ঠিক আছে। তো f'(x) ইকুৱেল টু আমি ফাইনেলি কি পালোঁ, যে ইয়াত থাকিব -2x প্লাছ 2 আৰু তলত আছে এইটো, ঠিক আছে। চাবা, তো এইখিনি আমি পালোঁ, হয় নহয়। কিন্তু ইয়াত এটা সৰু মিষ্টেক হ'ল যে -x 2 × 1 2, 2 × x, ইয়াত কি হ'ব 2x, ঠিক আছে। তো -2x - x, তো কি হ'ব ইকুৱেল টু, সেইটো পিঠিত লিখিছোঁ চাবা। তো f'(x) ইকুৱেল টু আমি এইখিনি পালোঁ 2 - 3x/2 এইখিনি। তো প্ৰথম অৱকলজ পৰীক্ষাৰ দ্বাৰা আমি যদি চেক কৰিবলৈ যাওঁ বা স্থানীয় গৰিষ্ঠ বিন্দু বা স্থানীয় লঘিষ্ঠ বিন্দু বাহিৰ কৰিবলৈ যাওঁ, তেনেহ'লে যিটো আমি ক্ৰান্তিক বিন্দু পাওঁ, ক্ৰান্তিক বিন্দু কি পাইছিলোঁ 2/3, ঠিক আছে। সেইটো ক'ত বহাব লাগে, 2/3 সংখ্যা ৰেখাত বহুৱাই তাৰ লেফ্ট হেণ্ড ছাইডৰ পৰা এটা মান ল'ব লাগে, ৰাইট হেণ্ড ছাইডৰ পৰা এটা মান ল'ব লাগে। তো লেফ্ট হেণ্ড ছাইডৰ পৰা মান লৈছোঁ 0.2 আৰু ৰাইট হেণ্ড ছাইডৰ পৰা মান লৈছোঁ 0.9। এইটো ক'ত বহাব লাগিব, f'(x)ত বহাব লাগিব, ঠিক আছে। তো আমি f'(x)ত ঠাইত কি বহাম, 0.2 বহাম। তো কি হ'ব চাবা, যে 2 - 3 × 0.2 আৰু তলত আছে 2 1 - 0.2 পাৱাৰ হ'ল হাফ। এতিয়া এইখিনিৰ মান পজিটিভ হ'ব নে নেগেটিভ হ'ব চাবা। এইখিনি কৰিলে আমি ওপৰত কি পাম, 2 - 0.6 আৰু তলত আছে 2 1 - 0.2 পাৱাৰ হ'ল হাফ। তো ইয়াত পজিটিভ হ'ব নে নেগেটিভ হ'ব, 2ৰ পৰা 0.6 মাইনাছ কৰিলে এইখিনি আমি পজিটিভ পাম, 1ৰ পৰা 0.2 মাইনাছ কৰিলেও পজিটিভ পাম, মানে এইখিনিৰ মান 0তকৈ ডাঙৰ হ'ব, হয় নহয়। এইখিনি মান 0তকৈ ডাঙৰ হ'ব। তাৰপিছত ৰাইট হেণ্ড ছাইডৰ পৰা এটা মান লৈ ইয়াত বহাই চেক কৰিব লাগিব, যে ৰাইট হেণ্ড ছাইডৰ পৰা মান লৈছোঁ 0.9, ঠিক আছে। তো f'(0.9) ইয়াত বহাই চেক কৰিম। তো ওপৰত আছে 2 - 3 × 0.9 আৰু তলত আছে 2 1 - 0.9 পাৱাৰ হ'ল হাফ, ঠিক আছে। তো কি হ'ব চাবা, 2 - 9 3 গুণ 18, 1 ঘৰৰ আগত দশমিক আছে, 1 ঘৰৰ আগত দশমিক দিলোঁ, ঠিক আছে। সরি 9 3 গুণ 27 হ'ব, হয় না নয় 27, আৰু 1 ঘৰৰ আগত দশমিক আছে, 1 ঘৰৰ আগত দশমিক দিলোঁ।
আৰু তলত কি আছে 2 1 মাইনাছ 0.9 পাৱাৰ হ'ল হাফ। এতিয়া চোৱা 2 ডাঙৰ নে 2.7 ডাঙৰ? 2.7 ডাঙৰ, আৰু ইয়াৰ আগত কি আছে মাইনাছ, তাৰ মানে ওপৰত কি আহিব মাইনাছ, ওপৰত আহিব মাইনাছ 0.7 আৰু তলত কিবা থাকিব যে 2 1 মাইনাছ 0.9 হাফ। আমাৰ মেইন কথা হ'ল মান নহয়, চিন কি প্লাছ আহিব নে মাইনাছ আহিব, সেইটোহে আমাক মেইন কথা। তো ইয়াত কি আহিল মাইনাছ আহিল, তেনেহ'লে এইটো হ'ব কি লেছ দেন 0। তেনেহ'লে ইয়াৰ গ্ৰাফ যদি আমি আঁকো, প্রথম লেফট হ্যান্ড সাইডের কারণে আমি কি পাইছো গ্রেটার দেন 0, তার মানে নাকি বাড়ি যাব, হয় না? আর রাইট হ্যান্ড সাইডের কারণে ইয়ার কারণে আমি কি পাইছো লেস দেন 0, তার মানে কমে যাব নাকি কমে যাব। অর্থাৎ ধরা ইয়াত এটু হল 2/3, এটু কি হব, এটু হব স্থানীয় গরিষ্ঠ বিন্দু, হয় না? এটু কি হল লেখ গরিষ্ঠ, গরিষ্ঠ, হয় না? এনেকুৱা যদি আমি পাও লেখ, তেনেহলে এটু হয় গরিষ্ঠ বিন্দু বা গরিষ্ঠ মানের লেখ, ঠিক আছে? তার মানে 2/3 এটু কি হব গরিষ্ঠ স্থানীয় গরিষ্ঠ বিন্দু। অর্থাৎ ইয়াত আমি লিখিম যে x ইকুয়াল টু 2/3 স্থানীয় গরিষ্ঠ বিন্দু, ঠিক আছে? তো এতিয়া স্থানীয় গরিষ্ঠ মান বাহিৰ কৰাৰ কাৰণে x ৰ মানটো ক'ত বহাব লাগিব, f of x ত বহাব লাগিব, ঠিক আছে? তো f of x ৰ মান আমাৰ কি আছিল চোৱা, f of x ৰ মান আছিল x, তাৰপিছত ৰুট অভাৰ ভিতৰত 1 মাইনাছ x আছিল, ঠিক আছে? তো আমি x ৰ ঠাইত কি বহাব লাগিব 2/3, তো ইয়াত 2/3 বহালো। ইয়াক যদি আমি ৰুট অভাৰ 2 উঠাই দিওঁ পাৱাৰ কি হ'ব হাফ, তো 1 মাইনাছ 2/3 পাৱাৰ হল হাফ, ঠিক আছে? 1 মাইনাছ 2/3 কৰিলে কি পাম চাবা, যে 1 মাইনাছ 2/3 ইকুয়াল টু এলসিয়াম হল 3, তো 3 মাইনাছ 2 তার মানে 1/3, ঠিক আছে? তো ইকুয়াল টু আমি লিখিম 2/3 ইন্টু 1/3 পাওয়ার হল হাফ, ঠিক আছে? তো 2/3 ইন্টু, তো এইখানে আমি পালো যে 2/3, এতিয়া হাফৰ ঠাইত আমি কি লিখিম ৰুট লিখিম, ঠিক আছে? তো ৰুট 1/3, তো 1ক যদি আমি ৰুট কৰোঁ 1 পাম, তেনেহ'লে ইয়াৰ পৰা লিখিছোঁ আকৌ 2 ইন্টু 1 2, তলত কি থাকিব 3 আৰু ৰুট 3, হয় নহয়? 3 ইন্টু ৰুট 3, তো এতিয়া এই ৰুট 3টো যদি আমি উঠাব লাগে, এইখিনি ৰাখিলে তোমালোকে নম্বৰ পাবা, বা ৰুট 3 যদি উঠাই দিওঁ তেনেহ'লে তলে ওপৰে ৰুট 3ৰে পূৰণ কৰিব লাগিব। 2 ইন্টু ৰুট 3, 3 ইন্টু ৰুট 3, যেহেতু ওপৰত ৰুট 3ৰে পূৰণ কৰিছোঁ, তলতো ৰুট 3ৰে পূৰণ কৰিব লাগিব, ঠিক আছে? তো কি হ'ব 2 ৰুট 3, আৰু তলত ৰুট 3 ইন্টু ৰুট 3 মানে 3, তো 3 ইন্টু 3 মানে 9, ঠিক আছে? এটা হল আমার ফাইনাল অ্যান্সার, ঠিক আছে? তেনেহ'লে স্থানীয় গৰিষ্ঠ মান কি হ'ল 2 ৰুট 3/9, ৰুট 3 ইন্টু ৰুট 3 কেনেকৈ 9 হ'ল চাবা, ইয়াতে কৈছোঁ যে ৰুট 3 ইন্টু ৰুট 3 ইকুয়াল টু কেনেকৈ 9 হ'ল, যে ৰুট 3 দুবাৰ পূৰণ হৈ আছে, তেনেহ'লে স্কোয়াৰ হ'ব, তো স্কোয়ার আর ৰুট কেনসেল যায় 3, ঠিক আছে? তো এইখিনি মানে হ'ল 3 ইন্টু 3 মানে 9, তেনেহ'লে ইয়াত আমি সৰুকৈ লিখিব লাগিব যে x ইকুয়াল টু 2/3 f of x ৰ স্থানীয় গরিষ্ঠ মান 2 ৰুট 3/9, ঠিক আছে? এইখিনি শেষত লিখি দিবা। তো ক্যালকুলেশনখিনি তোমালোকে তলে তলে লিখিবা, মই সমান চিন দি লিখিছোঁ যদিও, ঠিক আছে? আৰু ক্যালকুলেশনখিনি তোমালোকে যেনেকৈ কৰা, মই যেনেকৈ কৰিছোঁ এনেকৈ যে কৰিব লাগিব তেনেকুৱা কথা নহয়, তোমালোকে যেনেকৈ সহজ হয় তেনেকৈ কৰিবা, ঠিক আছে? তো ক্যালকুলেশনখিনি মই আৰু এবাৰ বুজাই দিছোঁ, চাবা যে ইয়াত আছিল 2/3, এক্সৰ ঠাইত কি বহাইছোঁ 2/3, এক্সৰ ঠাইত 2/3 দিছোঁ, আৰু ৰুট অভাৰ আছিল, ৰুট অভাৰ ঠাইত 1/2 লিখিছোঁ, ঠিক আছে? বা এইটো নিলিখিলেও হ'ব, ৰুট থাকিলেও অসুবিধা নাই। তো 2/3 1 মাইনাছ 2/3 কৰিলে আমি কি পাম, এইখিনি মানে 1/3, ঠিক আছে? আৰু পাৱাৰ আছিল হাফ। এতিয়া এই পাৱাৰ হাফৰ ঠাইত আমি কি দিছোঁ ৰুট দিছোঁ, ইয়াতে যেনেকুৱা স্কোয়াৰৰ ঠাইত আমি হাফ লিখিছিলোঁ, তো ইয়াতে হাফৰ ঠাইত ৰুট লিখিছোঁ, ঠিক আছে? ৰুট লিখিলোঁ, তো 1ক যদি ৰুট 1 মানে কি, ৰুট 1 মানে 1, তো 1টো বাহিৰত আহিলে
ওৱানে হ'ব, 2 × 1 মানে 2। তাৰপিছত ইয়াৰ ভিতৰত ৰুট থাকিবই, ৰুটৰ ভিতৰত কি থাকিব 3, তো 3 × √3। এতিয়া এই √3টো যদি আমি গুচাব যাওঁ তেনেহ'লে তলে ওপৰে √3 পূৰণ কৰিব লাগিব, পূৰণ কৰিছোঁ। এতিয়া ওপৰত থাকিল 2√3, এতিয়া √3 মানে 3, 3 × 3 মানে 9। ঠিক আছে, বুজি পাইছা? তো 3 নম্বৰ কুৱেশ্যনত টোটেল 8টা কুৱেশ্যন আছিল, তো 8টা কুৱেশ্যন কমপ্লিট হ'ল। নেক্সট ক্লাছত আমি 4 নম্বৰৰ পৰা আলোচনা কৰিম। ঠিক আছে।